নমস্কাৰ দুই এটা সৰু বস্তু ৰৈ গৈছিলে সেইকাৰণে শেষত হলেও মই আপোনালোকক দিবলৈ চেষ্টা কৰিছো আৰু যদি ভালদৰে মন কৰে আসাম জিঅ'গ্ৰাফিৰ আজি আমাৰ ৮ নম্বৰ ক্লাছ হ'ব আৰু এই প্লেলিষ্টটোত মই জিঅ'গ্ৰাফিৰ লগতে যিখিনি বায়'ডাইভাৰ্চিটি আছে চেনচাছ আছে এইখিনি মই এড কৰি থৈ দিছো আৰু অসমৰ মেপৰ ওপৰত তিনিটা ক্লাছ মই ইয়াতে লগাই থৈ দিছো মই প্ৰাইভেট কৰাৰ আগতে আপোনালোকে যদি পাৰে এবাৰ চাই থৈ দিব এণ্ড প্ৰায় 13টামান ক্লাছ আছে ঠিক আছে বাকী কাৰণ যিখিনি বস্তু আমি এৰিছো আমি MCQৰ জৰিয়তে আজি কভাৰ কৰিবলৈ ট্ৰাই কৰিম ওকে প্ৰথম কুৱেশ্যনটো চাওক ইয়াত কৈছে যে দ্য বগীবিল ব্ৰিজ কানেক্টছ দ্য ধেমাজি ডিষ্ট্ৰিক্ট উইথ হুইচ ওৱান মানে বগীবিল দলংখনে ধেমাজি জিলাক কোনখন জিলাৰ লগত সংলগ্ন কৰে ইয়াৰ উত্তৰটো হ'ব ডিব্ৰুগড় কিন্তু আপোনালোকে আৰু এটা বস্তু চাই থওক দুই এটা সৰু বস্তু চাই থওক যে বগীবিল দলঙৰ লেংথ 4.94 কিলোমিটাৰ যিয়ে ধেমাজি আৰু ডিব্ৰুগড়ক কানেক্ট কৰি আছে তেনেকৈ নৰনাৰায়ণ ব্ৰিজখনে যোগীঘোপা আৰু পঞ্চৰত্ন মানে বঙাইগাঁও জিলাৰ যোগীঘোপা আৰু গোৱালপাৰা জিলাৰ পঞ্চৰত্ন এই দুখন ঠাইক কানেক্ট কৰি আছে ঠিক আছে আৰু বাকী ব্ৰিজবোৰৰ বিষয়ে যদি আপোনালোকে চাবলৈ বিচাৰে তেনেহ'লে এইটো প্লেলিষ্টৰ 2 বা 3 নম্বৰ ক্লাছটোতে আপোনালোকে ধুনীয়াকৈ পাই যাব ওকে এটা কথা মন কৰিব ৰিচেণ্টলি যিটো নিউজত আছে নতুনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত যিখন আৰু এখন দলং হ'বলৈ গৈ আছে যিয়ে পলাশবাৰী আৰু শুৱালকুছিক কানেক্ট কৰিব পলাশবাৰী দক্ষিণ পাৰ আৰু শুৱালকুছি উত্তৰ পাৰ গতিকে ঠাই দুখন সুধিব পাৰে আৰু লগতে টোটেল লেংথ হ'ব 12.21 কিলোমিটাৰ ঠিক আছে এই নিউজটো এবাৰ লগতে চাই থৈ দিব কাৰণ ইম্পৰ্টেণ্ট হৈ আছে বাকী ব্ৰিজখিনিৰ বিষয়ে আপোনালোকে হয়তো পাই গৈছে PDFত নহ'লে যিটো 2 নম্বৰ ক্লাছ আছে তাত চাব তাৰপাছত ইম্পৰ্টেণ্ট কুৱেশ্যন যে নেশ্যনেল ৱাটাৰৱেৰ ওপৰত ঠিক আছে যে তলৰ কোনটো জলপথ অসমত উপস্থিত নাই হুইচ অফ দ্য ফলোয়িং ৱাটাৰৱেজ ইজ নট প্ৰেজেণ্ট ইন আছাম ইয়াত যদি ভালদৰে মন কৰে এই লিষ্টখন মই গভৰ্ণমেণ্ট ৱেবছাইটৰ পৰা আনিছোঁ আৰু এইখিনি এবাৰ হ'লেও চাই থৈ দিব আৰু সকলোৱে জানে নেশ্যনেল ৱাটাৰৱেটো যিটো শদিয়া ধুবুৰী হয় নাই ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আছে এইটো 2 নম্বৰ তেনেকৈ নেশ্যনেল ৱাটাৰৱে 16 এইটো মনত ৰাখিব বৰাক নদীৰ ওপৰত আছে আৰু 6টো আছে আপোনাৰ আই নদীৰ ওপৰত যদি চাই অসমত কোনটো নাই নেশ্যনেল ৱাটাৰৱে 1টো নাই আৰু কেইটামান ভালদৰে মনত ৰাখি থৈ দিব কপিলি নেশ্যনেল ৱাটাৰৱে 57 এই চাৰিটা মনত ৰাখিব বাকী 18 বেকি ৰিভাৰ 30 দিহিং ৰিভাৰ 32 দিখৌ ৰিভাৰ তেনেকৈ 82 পুঠিমাৰী ৰিভাৰ 95 সোৱণশিৰি ৰিভাৰ 50 জিঞ্জিৰাম ৰিভাৰ 102 টাৱাং ৰিভাৰ গতিকে এবাৰ চাই থৈ দিয়ক যদি মনত পৰে পৰীক্ষাত কৰিব পাৰিব আৰু এটা মই কথা কওঁ যে যিসকলে আকৌ পঢ়িম বুলি ভাবিছে কাৰণ ইউটিউবত ইমান আজি এতিয়া মই এভেইলেবল নকৰাম বুলিয়ে ভাবিছোঁ বস্তুবোৰ লাহে লাহে 8822614404 ইয়াত কণ্টেক্ট কৰিব আৰু আছাম পাৰ্টটো 149ৰ পিছত পাব লগতে ইণ্ডিয়া পাৰ্টটো যদি ল'ব বিচাৰে ইণ্ডিয়া ৱৰ্ল্ড তেনেহ'লে 219 টকাত পাই যাব হোৱাটছআপত আপোনালোকক PDFবোৰ দিয়া হ'ব লগতে কনচেপ্ট থাকিব MCQ থাকিব কাৰেণ্ট এফেয়াৰ্ছ থাকিব আৰু এনেকৈ ক্লাছবোৰত চাব যেনেকৈ কণ্টেণ্টবোৰ আছে তেনেকৈ আপোনালোকে পাই যাব আৰু লাইফ টাইম আপোনালোকে এইবোৰ চলাব পাৰিব ঠিক আছে নেক্সট কুৱেশ্যন ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং এডমিনিষ্ট্ৰেটিভ ডিভিজন হেভ দ্য লিষ্ট নাম্বাৰ অফ ডিষ্ট্ৰিক্ট তলৰ কোনটো প্ৰশাসনিক বিভাগত কম সংখ্যক জিলা আছে চাওক ক্লাছ নাম্বাৰ 1ত আমি ইয়াৰ বিষয়ে পঢ়িছিলোঁ এই জিঅ'গ্ৰাফি ছেশ্যনটোতে ইয়াৰ পৰা কেনেকুৱা কেনেকুৱা কুৱেশ্যন বনিব পাৰে চাওক মেইনলি যদি চাই অসমত যিকেইটা এডমিনিষ্ট্ৰেটিভ ডিভিজন আছে 5টা শাখাত বিভক্ত হৈ আছে বৰাক ভেলী চেণ্ট্ৰেল আছাম লোৱাৰ আছাম নৰ্থ আছাম আৰু আপাৰ আছাম কুৱেশ্যন কেনেকৈ কৰিব চাওক এতিয়া বৰাক ভেলীৰ ডিভিজনেল অফিচ আছে শিলচৰত আৰু বৰাক ভেলী ডিভিজনত কি কি ডিষ্ট্ৰিক্ট আছে কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমি ঠিক আছে এতিয়া কাছাৰ দিলে হাইলাকান্দি দিলে কৰিমগঞ্জ জিলা আৰু ডিমা হাছাও দিলে সুধিব পাৰে যে তলৰ কোনখন জিলা বৰাক ভেলী ডিভিজনত নাই বা বৰাক ভেলীৰ ডিভিজনেল অফিচ ক'ত আছে বা কোনটো ডিভিজনত আটাইতকৈ কম জিলা আছে এই কুৱেশ্যনটো যেনেকৈ সুধিলে ইয়াত যদি চাই আপাৰ আছাম চেণ্ট্ৰেল আছাম লোৱাৰ আছাম বৰাক ভেলীত কম আছে বাকীকেইটাৰ তুলনাত ঠিক আছে এনেকৈ কুৱেশ্যন আহিব পাৰে বা এই কুৱেশ্যনটো চাওক যে দ্য ডিভিজনেল অফিচ অফ নৰ্থ আছাম ইজ লোকেটেড ইন উত্তৰ অসমৰ সংমণ্ডলৰ কাৰ্যালয় ক'ত অৱস্থিত তেজপুৰত এইটো চাওক নৰ্থ আছাম ক'ত গ'ল তেজপুৰ আৰু এটা কথা মন কৰিব ফিজিঅ'গ্ৰাফিক ডিভিজন আৰু এডমিনিষ্ট্ৰেটিভ ডিভিজন আৰু এগ্ৰ'ক্লাইমেটিক জ'ন এই তিনিটাৰ মাজত আপোনালোকে খেলিমেলি নকৰিব ইয়াৰ ওপৰত সেইকাৰণেই মই যাতে আপোনালোকৰ কোনো কনফিউজন নাহে ক্লাছ নাম্বাৰ 2ত ভালদৰে এক্সপ্লেইন কৰি থৈ দিছোঁ যাতে পৰীক্ষাত আপোনালোকক কেনেকুৱা ধৰণৰ কুৱেশ্যন দিব পাৰে সেইটো আপোনালোকে বুজি পায় যদি পিছত সময় পায় এবাৰ চাই ল'ব ঠিক আছে বাকী ইয়াৰ পৰা এই ডিষ্ট্ৰিক্টখিনি মনত ৰাখিব কোনটো ডিভিজনত কি কি ডিষ্ট্ৰিক্ট আছে এতিয়াই চাই দিয়ক
বা পিছত হ'লেও চাই দিব আৰু কুৱেশ্যনখিনি আপোনালোকে প্ৰেক্টিচ কৰিব। বাকী মেপত যদি চাই এইটো আপাৰ আছাম, নৰ্থ আছাম, লোৱাৰ আছাম, চেণ্ট্ৰেল আছাম আৰু বৰাক ভেলী। ঠিক আছে, এই 5টা এডমিনিষ্ট্ৰেটিভ ডিভিজন আৰু ইহঁতৰ ডিষ্ট্ৰিক্টখিনি লগতে ক'ত আছে, কোনখন জিলা ক'ৰ হয় সেইটো চাই থৈ দিব। অ'কে, বাকী পৰ্টেলত এতিয়ালৈকে এইখিনি আপডেট কৰা হৈ আছে। আমি এনেকৈ চাব লাগিব, যেতিয়া আৰু বেছি আপডেটেড আহিব তেতিয়া আমি পিছত চাম। ঠিক আছে, মেপখন এবাৰ চাই থৈ দিব। নেক্সট কুৱেশ্যন, বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন, কাৰণ ইয়াত সকলোৰে অলপমান খেলি মেলি লাগে। ইয়াত কৈছে যে হোৱাট ইজ দ্য নেম অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ আফটাৰ এণ্টাৰিং বাংলাদেশ। বাংলাদেশত প্ৰৱেশ কৰি ব্ৰহ্মপুত্ৰৰ নাম কি হয়? চাওক, এইখন ব্ৰহ্মপুত্ৰ নদী। আমি ইয়াৰলুং চাংপো ক'ত জানো? চাইনাত। ইণ্ডিয়াত বা অসমত আমি ব্ৰহ্মপুত্ৰ নামেৰে জানো। যেতিয়া অসম পাৰ হৈ বাংলাদেশত সোমাই তেতিয়া তাৰ নাম হয় যমুনা। ঠিক আছে, কিন্তু এটা কথা মন কৰিব, যমুনা হৈ আহি আছে বৈ ইয়াতে গংগাৰ লগত লগ হ'ব। ঠিক আছে, তাৰপিছত ইয়াৰ নাম হ'ব পদ্মা। দেন তাৰপিছত ইয়াৰ পৰা ইয়াৰ নাম হ'ব মেঘনা, আৰু মেঘনা হৈ ক'ত পৰে? বে অফ বেংগল বা বংগোপসাগৰত। কেতিয়াবা কুৱেশ্যনত আহিব পাৰে যে কোনটো নামেৰে বংগোপসাগৰত পৰিছে। ঠিক আছে, মেঘনা, মেঘনাৰ লগত লগ হৈ। ঠিক আছে, ইয়াৰলুং চাংপো, ব্ৰহ্মপুত্ৰ, যমুনা লগ হ'ল, গংগাৰ লগত পদ্মা হৈ বৈ আহিলে, তাৰপিছত এইখিনি মেঘনা। ঠিক আছে, কিন্তু ইয়াত কি সুধিছে? হোৱাট ইজ দ্য নেম অফ দ্য ব্ৰহ্মপুত্ৰ আফটাৰ এণ্টাৰিং বাংলাদেশ, মানে বাংলাদেশত সোমায়ে তাক কি জনা যায়? যমুনা। গম পালে? কনফিউজনটো দূৰ হ'ল। অ'কে, নেক্সট কুৱেশ্যন, এণ্ড ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াত কৈছে যে বুঢ়া চাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন। বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্য ক'ত আছে? শোণিতপুৰ ডিষ্ট্ৰিক্ট। ঠিক আছে, তাৰ পাছত চাওক, হোৱাট ইজ দ্য ছেক্স ৰেচিঅ' অফ আছাম একৰ্ডিং টু চেঞ্চাছ 2011। সেইকাৰণে মই চেঞ্চাছৰ, আছাম চেঞ্চাছৰ ক্লাছটো ইয়াতে মই এড কৰি থৈ দিছোঁ, এই প্লেলিষ্টত চাই ল'ব হা। 958 এবাৰ ৰিভাইজ কৰিব বাকী বস্তুখিনিও, আৰু পৰীক্ষাত 2-এটা কুৱেশ্যন পাব পাৰে। ইয়াত কৈছে যে হুইচ ৰিভাৰ ইন আছাম ইজ ফেমাছ ফৰ ৰিভাৰ ডলফিন। অসমৰ কোনখন নদী নদী ডলফিনৰ বাবে বিখ্যাত? কুলচি। অ'কে, তাৰ পাছত হুইচ ইজ দ্য অল্ডেষ্ট কোল ফিল্ড ইন আছাম। অসমৰ আটাইতকৈ পুৰণি কয়লা ক্ষেত্ৰ মাকুম। মনত থাকিব। নেক্সট কুৱেশ্যন, ইয়াত কৈছে যে দ্য ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ অফ যোৰহাট ডিষ্ট্ৰিক্ট আৰ। যোৰহাট জিলাৰ সদৰ ক'ত আছিলে? মেপ 1ত চাইছিলোঁ লিষ্টখন, আৰু কেনেকৈ মনত ৰাখিব লাগে সেই বস্তুখিনিও আপোনালোকক কৈছিলোঁ। যিটো ভাবি আছে সেইটো নহয়, কি হয়? যোৰহাটেই হয়। মই জানো আপোনালোকে কি ভাবি আছিলে মনত। তাৰপিছত ইয়াত কৈছে যে হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ নোন ফৰ স্পেচিছ অফ ফেৰেল হৰ্চেছ। অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰাৰ বাবে জনাজাত বা বিখ্যাত? ডিব্ৰু চৈখোৱা। আৰু ইয়াতে বায়'ডাইভাৰ্চিটি আৰু যিবোৰ অসমৰ নেশ্যনেল পাৰ্ক আছে সেইটো ক্লাছো মই ইনক্লুড কৰি থৈ দিছোঁ এইটো প্লেলিষ্টতে। প্লেলিষ্টটো পাই যাব, তলত চাব বা ইয়াতে ওপৰত আহি আছে দেখিছে, তাতে চাই লওক, এবাৰ ৰিভাইজ কৰিব পাৰিব। ঠিক আছে, নেক্সট কুৱেশ্যন হা। ইয়াত সুধিছে যে হুইচ জিঅ'গ্ৰাফিকেল ৰিজন ইজ মানাস নেশ্যনেল পাৰ্ক ফাউণ্ড। মানাস ৰাষ্ট্ৰীয় উদ্যান কোনটো ভৌগোলিক অঞ্চলত পোৱা যায়? মই ভাবোঁ আপোনালোকে ভাবাৰ তেৰাই ভাংগাৰ খাদাৰ এইখিনি নলেজ আছে। যদি নাই এতিয়া বাদ দিয়ক, এতিয়া আমি ইয়াৰ সময় নেখেদাওঁ। জাষ্ট এইটোৱে মনত ৰাখক যে মানাস আমি তেৰাই অঞ্চলত পাওঁ, কাৰণ এইটো বুজিব গ'লে সময় লাগিব। আৰু যিসকলে বুজি পাইছে বা আমাৰ পৰা ইণ্ডিয়ান জিঅ'গ্ৰাফী, ফিজিকেল জিঅ'গ্ৰাফীৰ কোৰ্চ লৈছে, তাতে ভালদৰে লিখা হৈ আছে, বা আগতে আমি অলপ চলপ ডিছকাছ কৰিছিলোঁ, যদি মনত পৰিছে আপোনালোকে গম পাই যাব। ঠিক আছে, সেইখন মানাস দেখিছে, ভূটান। তো কোনটো অঞ্চলত আছে? তেৰাই। এই কুৱেশ্যনটো হ'ল যে হুইচ ইজ দ্য লাৰ্জেষ্ট ৱেটলেণ্ড ইন আছাম। অসমৰ সৰ্ববৃহৎ জলাশয় কি? চন বিল বা সোণবিল। কিন্তু লগতে আপোনালোকে এটা বস্তু মনত কৰিব যে সোণবিল কোনখন ডিষ্ট্ৰিক্টত আছে, এইটো আপোনালোকে কমেণ্ট কৰক। দীপৰ বিল ক'ত আছে, উৰপাত বিল ক'ত আছে। গতিকে এই বস্তুবোৰ এতিয়াই এবাৰ ৰিভাইজ কৰি দিয়ক, বা যদি চাব বিচাৰে তেনেহ'লে এইটো প্লেলিষ্টৰ 3 নম্বৰমান ক্লাছত আপোনালোকে পাই যাব। ঠিক আছে, নেক্সট কুৱেশ্যন। ইয়াত কৈছে যে কাৰ্বি প্লেটু ইজ দ্য এক্সটেণ্ডেড পাৰ্ট অফ হুইচ প্লেটু ইন ইণ্ডিয়া। কাৰ্বি মালভূমি ভাৰতৰ কোনটো মালভূমিৰ বিস্তৃত অংশ? চাওক, ফিজিঅ'গ্ৰাফিক ডিভিজনত আমি চাইছিলোঁ, তথাপিও এবাৰ চাই থৈ দিয়ক। যিখিনি প্লেটু আছে এনেকৈ চেণ্ট্ৰেল হাইলেণ্ড, তাৰপিছত আহিব আপোনাৰ বান্দেলখাণ্ড, ঠিক আছে, বাগেলখাণ্ড, দেন ছটা নাগপুৰ এক্সটেনশ্যন হয় আপোনাৰ মেঘালয়। ঠিক আছে, তেনেকৈ এই যিখন মেঘালয় প্লেটু
তাৰে এক্সটেনশ্যন হৈছে কাৰ্বি আংলং প্লেটু। গতিকে ইয়াৰ এনচাৰটো হ'ব চোৰা নাগপুৰ এণ্ড মেঘালয় প্লেটু। বাকী অসমৰ যি ফিজিঅ'গ্ৰাফিক ডিভিজন আছিলে আমি পাইছিলোঁ ন ব্ৰহ্মপুত্ৰ ভেলী, বৰাক ভেলী আৰু পাৰ্বত্য অঞ্চল। ঠিক আছে, এই তিনিটা। আৰু সেইকাৰণে আপোনালোকে এইটো ক্লাছ নাম্বাৰ 1ত পাই যাব এইটো প্লেলিষ্টৰ। তেনেকৈ ইণ্ডিয়াৰ যদি জিঅ'গ্ৰাফিখিনি আপোনালোকে চাইছে তেনেহ'লে ফিজিঅ'গ্ৰাফিক ডিভিজনখিনি আমি পঢ়িছিলোঁ। আৰু বাকী যিবোৰ আপোনাৰ আৰাৱলী ৰেঞ্জ, সতপুৰা, বিন্দা, তাৰ মাজেৰে নৰ্মদা পাৰ হৈ যায়, ইষ্টাৰ্ণ ঘাট, ৱেষ্টাৰ্ণ ঘাট, ক'ত কি পিক আছে, বা পেনিচুলাৰ প্লেটু, নৰ্দাৰ্ণ প্লেইন আৰু ডেকান প্লেটুক কোনে ডিভাইড কৰে, বাকী হিমালয়ান মাউণ্টেইন ৰেঞ্জবোৰ ক'ত কি পিক আছে, কোনখন নেপালৰ হয়, কোনখন ইণ্ডিয়াৰ হয়, পূৰ্বাঞ্চল ক'ত আছে, ঠিক আছে, আৰু ইয়াতে ক'ত শেষ হয়, নাংগা পৰ্বত টু নামচা বাৰৱা। এনেকৈ যিমান পাৰে কম সময়ত এবাৰ ৰিভাইজ কৰিবলৈ ট্ৰাই কৰিব। অ'কে, তাৰপাছত মেপখনত কোনখন দেশে, কোনখন ৰাজ্যই কাৰ কাৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰে, অ'কে, পিছত এবাৰ যিমান পাৰে চাবলৈ চেষ্টা কৰিব। তাৰ পাছত মই আৰু এটা কথা ক'বলৈ মই পাহৰি গৈছিলোঁ যে ইয়াতে কেনেকুৱা কুৱেশ্যন আহিব পাৰে কেতিয়াবা। ক'ত গ'ল? ইয়াতে ডিষ্ট্ৰিক্টখিনি কিয় চাব লাগে, কাৰণ কেতিয়াবা ইয়াৰ পৰা উঠাই দিব যে বঙাইগাঁও, চিৰাং, ধুবুৰী লগতে কাছাৰখন দি দিলে, যে কোনখন লোৱাৰ আছাম ডিভিজনৰ ডিষ্ট্ৰিক্ট নহয়। বা কেতিয়াবা কি কৰিব, এইফালে বৰাক ভেলী দিব, চেণ্ট্ৰেল আছাম দিব, লোৱাৰ আছাম দিব, নৰ্থ আছাম দিব, আৰু এইফালে কেইখনমান ডিষ্ট্ৰিক্টৰ নাম দি দিব, মিলাবলৈ দিব। ঠিক আছে, সেইকাৰণে এবাৰ চাই থৈ দিয়ক, বেছি টান নহয়, মনত ৰখি যাব। ঠিক আছে, তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে ইয়াত সুধিছে দ্য ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ অফ ডিমা হাছাও, মাইবং, মাহুৰ, হাফলং, ডিমা হাছাও। এইটো মই আপোনালোকৰ কাৰণে এৰিলোঁ, কিয়নো এইটো হোমৱৰ্ক, এইটো কমেণ্ট কৰি জনাওক, বা যদি জানিব মন আছে ক্লাছ নাম্বাৰ মেপ নাম্বাৰ 1ত পাই যাব, আৰু কেনেকৈ মনত ৰাখিব পাৰে ট্ৰিক্সটো পাই যাব। ঠিক আছে, গতিকে এইটো কৰক। তাৰপাছত আৰু এটা মই দিওঁ কুৱেশ্যন, এণ্ড এইখিনি মনত ৰাখিব ভালদৰে। ব্ৰহ্মপুত্ৰ নদীৰ ক'ত কি নাম, বাকী এইখন ব্ৰহ্মপুত্ৰ হ'লে এটা কথা মন কৰিব, সকলোৱে এটা বস্তু খেলি মেলি লাগে, ব্ৰহ্মপুত্ৰখন বৈ আহিছে এনেকৈ, ঠিক আছে, এইখন অসম, এইটো আপোনাৰ নৰ্থ বেংক, এইটো চাউথ বেংক। ঠিক আছে, এতিয়া নৰ্থ বেংকৰ ৰিভাৰবোৰক কেতিয়াবা সোঁপাৰৰ নদী বুলিও কয়, কাৰণ এনেকৈ আহি আছে ন, আপুনি এইফালৰ পৰা আহক, সোঁহাত কোনখন হ'ব, এইখন, বাওঁহাত এইখন, ৰাইট বেংক এণ্ড লেফ্ট বেংক ট্ৰিবিউটৰী। তাৰপিছত এটা কথা মন কৰিব যে চাউথ বেংকৰ, এইটো নৰ্থ চাউথ, সোঁ বাওঁ, ঠিক আছে, চাউথ বেংকৰ আটাইতকৈ ডাঙৰ, নৰ্থ বেংকৰ আটাইতকৈ ডাঙৰ, বা একেবাৰে ৱেষ্টত থকা নদীখন, ঠিক আছে, একেবাৰে ক'ত থকা, একেবাৰে ৱেষ্টত থকাখন, একেবাৰে ইষ্টত থকাখন এবাৰ চাই থৈ দিব। আৰু দুই এখন ইম্পৰ্টেণ্ট, যিখন নৰ্থ বেংকৰ, যিখন চাউথ বেংকৰ চাই থৈ দিব। আৰু যিখিনি মই কৰাইছোঁ যে কোনখন নদীৰ পাৰত কোনখন চহৰ অৱস্থিত, ধৰক দিখৌৰ পাৰত গোলাঘাট, যিমানখিনি কৰোৱা আছে সিমানখিনি চালেও হৈ যাব। বহুত আছে, কিমানবোৰ চাব, মনত মানে ৰখাটো ইজি নহয়। সেইকাৰণে KS আছামে কণ্টেণ্টত যিমানখিনি বস্তু দিছে সিমানখিনিও যদি চাই থয়, পাছত সময় পালে আপোনালোকে এবাৰ নিজৰ ফালৰ পৰা চাবলৈ ট্ৰাই কৰিব। ঠিক আছে, মই ভাবোঁ যিসকলে এই ডাউটটো সুধি আছিলে, নৰ্থ বেংক, চাউথ বেংক, সোঁপাওঁ, ৰাইট বেংক, লেফ্ট বেংক, আপোনালোকে আজি ইয়াতে ক্লিয়াৰ হৈছে বুলি মই ভাবিছোঁ। বাকী নদীখন ক'ত কি নামেৰে জনা যায়, ব্ৰহ্মপুত্ৰখন এবাৰ চাই থৈ দিব। অ'কে, তাৰপাছত যদি চাই ডিভিজন কেইটাৰ এইখিনি ডিষ্ট্ৰিক্ট এবাৰ চাব, এণ্ড এই চিৰিজটোৰ কমপ্লিট ভিডিঅ'খিনি এবাৰ চালে আপোনালোকৰ সোনকালে ৰিভাইজ হৈ যাব। আৰু এই কুৱেশ্যনটো এবাৰ কৰক আৰু কমেণ্ট কৰি জনাব। ঠিক আছে, তো থেংক ইউ। আকৌ ক'লোঁ, যদি আপোনালোকক লাগে ইয়াত কণ্টেক্ট কৰিব, আৰু আপোনালোকৰ পৰীক্ষাৰ আগত যদি সময় পাওঁ এদিন আহিবলৈ আকৌ চেষ্টা কৰিম, আদাৰৱাইজটো লাহে লাহে আমি এই বস্তুবোৰ কমাইছোঁ। ঠিক আছে, থেংক ইউ, ভালদৰে এক্সাম দিব, সকলোলৈ অল দ্য বেষ্ট।